নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সমগ্ৰ দেশত বলবৎ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু কাৰ বাবে দেশজুৰি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। সমগ্ৰ দেশত বলবৎ কাৰ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশজুৰি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। সম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। অসম পশ্চিমবংগ ত্ৰিপুৰা উত্তৰ প্ৰদেশত বিশাল আৰক্ষী বাহিনী সাজু কৰি ৰখা হৈছে। উল্লেখযোগ্য যে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকে নাগৰিকত্ব পাব এই কাৰ জৰিয়তে। ভাৰতত 6 বছৰ আশ্ৰয় লৈ থকা লোকক কাৰ জৰিয়তে নাগৰিকত্ব দিয়া হ'ব। পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থী বা সংখ্যালঘু শৰণাৰ্থীয়ে পাব নাগৰিকত্ব। এই তালিকাত আছে হিন্দু, জৈন, শিখ, বৌদ্ধ, খ্ৰীষ্টান আৰু পাৰ্চী লোকসকলে পাব ভাৰতীয় নাগৰিকত্ব। পৰৱৰ্তী খবৰ দেশত বলবৎ কৰাৰ পিছতে অসমত হাই এলাৰ্ট জাৰি অসম আৰক্ষীৰ। গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰ ৰাজপথত শ কামাণ্ডৰ টহল। গুৱাহাটীৰ ৰাজপথত শ কামাণ্ড। কাৰ অধিসূচনাক লৈ হাই এলাৰ্ট জাৰি অসম আৰক্ষীৰ। বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে সমগ্ৰ ৰাজ্যত। বজ্ৰ বাহনৰ লগতে সাজু কৰা হৈছে গুৱাহাটীত 4টাকৈ ব্লেক পান্থাৰ কামাণ্ডো বাহিনী। আৰু প্ৰতিখন জিলাৰ এছপিক কঠোৰ নিৰ্দেশ দিছে ৰাজ্যৰ গৃহ বিভাগে। বৃহৎ বেৰিকেড সাজু কৰি ৰাখিছে আৰক্ষীয়ে। প্ৰতিখন থানাই মজুত ৰাখিছে কন্দুৱা গেছ আৰু পানী হিলৈ। ৰাজ্যত হ'ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ এই বৃহৎ পদক্ষেপ। পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ দেশত বলবৎ কৰাৰ পিছতে কাৰ বিৰুদ্ধে আন্দোলন ঘোষণা 16টাকৈ ৰাজনৈতিক দলৰ। এই আন্দোলন হিচাপে মঙলবাৰ অৰ্থাৎ আজিৰ দিনটোত হৰতাল ঘোষণা কৰা হৈছে। মঙলবাৰে দিনজোৰা সৰ্বাত্মক হৰতালৰ আহ্বান। লুৰিণজ্যোতি গগৈয়ে 16টা ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ পৰা নতুন দিল্লীত জনালে এই আহ্বান। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ্যবিধি ঘোষণা কৰাৰ বিৰুদ্ধে এই আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেচা বিজেপি চৰকাৰৰ। এইবাৰ ষ্টেট বেংকৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। এদিনৰ ভিতৰত অৰ্থাৎ আজিৰ দিনৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য। নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ আবেদন খাৰিজ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত 5জনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে এদিনৰ ভিতৰত অৰ্থাৎ মঙলবাৰৰ ভিতৰত অৰ্থাৎ আজিৰ দিনটোত নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত সকলো তথ্য SBIয়ে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক গতাই দিব লাগিব। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে যে অহা শুকুৰবাৰে অৰ্থাৎ 15 মাৰ্চৰ সন্ধিয়া 5 বজাৰ ভিতৰত এই বণ্ডৰ তথ্য চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লাগে। এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ দেশত বলবৎ হ'ল। কাৰ জৰিয়তে দেশত কিমান লোকে নাগৰিকত্ব পাব চাওঁ আহক। চৰকাৰী তথ্য অনুসৰি কাৰ জৰিয়তে সমগ্ৰ দেশত নাগৰিকত্ব লাভৰ সুযোগ লাভ কৰিব 31,313 গৰাকী লোকে। 2019 চনত যৌথ সংসদীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য। আৰু এই সমিতিখনৰ অধ্যক্ষ আছিল বিজেপি নেতা ৰাজেন্দ্ৰ আগৰৱাল। 2014 31 ডিচেম্বৰলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহিছিল 31,313 গৰাকী অমুছলমান লোক। আৰু এইসকলৰ ভিতৰত 25,447 গৰাকী লোক হিন্দু আছিল, 5,807 গৰাকী শিখ আৰু 55 গৰাকী খ্ৰীষ্টান, লগতে বৌদ্ধ আৰু পাৰ্চীৰ 4জন লোক।
ধৰ্মীয় হিংসাৰ বলি হৈ এইসকল লোকে ভাৰতত আশ্ৰয় লৈছে আৰু বিধি অনুসৰি 2014 31 ডিচেম্বৰৰ পাছত অহা কোনো লোকে নাপাব নাগৰিকত্ব। কাৰ জৰিয়তে নাগৰিকত্ব পাবলৈ হ'লে 2014 31 ডিচেম্বৰৰ আগত ভাৰতত অহা হ'ব লাগিব। 2014 31 ডিচেম্বৰৰ পাছত অহা কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব নাপাব, এই কথা স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্য মঞ্চৰ। জাতিৰ স্বাভিমানত চূড়ান্ত আঘাত আনি অন্যায়ভাৱে কা জাপি দিয়া বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দি 12 মাৰ্চ অৰ্থাৎ আজি ৰাজ্যজুৰি সৰ্বাত্মক হৰতাল কাৰ্যসূচী পালন কৰিবলৈ বিৰোধী ঐক্য মঞ্চই অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। এক বিবৃতিত 16টাকৈ বিৰোধী দলৰ ঐক্য মঞ্চই আজি স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাইজে আৰু বিদেশীৰ বোজা বহন কৰিব নোৱাৰে। 1971 চনত হোৱা অসম চুক্তি অনুযায়ী বিষয়টো সমাধান হোৱাটো বিৰোধী ঐক্য মঞ্চই পোষকতা কৰে। বিৰোধী ঐক্য মঞ্চই বিবৃতিটোত লগতে কয় যে আমি বাৰে বাৰে কৈ আহিছোঁ কোনো কাৰণতে অসমৰ ৰাইজে কা মানি নলয় আৰু ইয়াৰ বাবে অসমৰ ৰাইজে সৰ্বাত্মক হৰতাল কৰিবৰ বাবে সাজু হৈ আছে। কাই অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংস কৰিব, অসমৰ ভাষা সাহিত্য সংস্কৃতি কৃষ্টি আদিক বিপন্ন কৰিব, অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব, অসম চুক্তিৰ মূল আত্মাত কাই আঘাত সানিব। এনেধৰণৰ এখন জাতিধ্বংসী অসাংবিধানিক আইন অসমত প্ৰযোজ্য কৰা কাৰ্যক বিৰোধী ঐক্য মঞ্চই কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে। আৰু এই সন্দৰ্ভত অসমৰ সকলো জাতি জনগোষ্ঠী সকলো দল সংগঠনক ইয়াৰ বিৰুদ্ধে সৰ্বাত্মক হৰতাল কৰিবলৈ আজি এক বিবৃতিযোগে বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আহ্বান জনাইছে। বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ প্ৰতিটো দলৰ সকলো কৰ্মীয়ে কাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনাইছে মঞ্চৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে। পৰৱৰ্তী খবৰ, একেটা মোবাইল নম্বৰ আপোনাৰ 2-3টা বেংক একাউণ্টত লিংক হৈ আছে নেকি? যদি আছে তেন্তে সাৱধান, RBIয়ে সলনি কৰিব এক বৃহৎ নিয়ম। যদি আপোনাৰ একাধিক বেংক একাউণ্ট আছে আৰু সেই বেংক একাউণ্টবোৰ একেটা ফোন নম্বৰৰ সৈতে লিংক কৰা আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। একাধিক বেংক একাউণ্টত একেটা ফোন নম্বৰ থকা একাউণ্টধাৰীয়ে অনাগত দিনত নতুন পৰিৱৰ্তনৰ মাজেৰে পাৰ হ'ব লাগিব। দৰাচলতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অন্যান্য বেংকসমূহৰ সহযোগত এই ব্যৱস্থা সলনি কৰিব পাৰে, যিয়ে একাধিক বেংক একাউণ্ট থকা একাউণ্টধাৰীসকলক প্ৰভাৱিত কৰিব। অনাগত দিনত কি কি পৰিৱৰ্তন হ'ব পাৰে চাওঁ আহক। একাধিক বেংক একাউণ্ট থকা বেংক একাউণ্টধাৰী যাৰ বেংক একাউণ্ট একে নম্বৰৰ সৈতে সংযুক্ত তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব। KYC ফৰ্মত বেলেগ নম্বৰ দিব লাগিব পাৰে। যিসকলৰ যৌথ একাউণ্ট আছে তেওঁলোকে KYC ফৰ্মত নিজৰ আন এটা নম্বৰ আপডেট কৰিব লাগিব। অৰ্থাৎ আগন্তুক দিনত একাধিক একাউণ্ট থকা একাউণ্টধাৰীসকলে অধিক পৰীক্ষণৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। KYCৰ বাবে তেওঁলোকৰ পৰা অতিৰিক্ত নথিপত্ৰ দাবী কৰিব পাৰে বেংকে। এইটো জনাটো গুৰুত্বপূৰ্ণ যে শেহতীয়াকৈ RBIয়ে KYCৰ নীতি নিয়ম ভংগ কৰাৰ বাবেই পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। RBIয়ে বেংকৰ KYC বিষয়ত কোনো ধৰণৰ অনিয়ম নিবিচাৰে, গতিকে অধিক কঠোৰ হোৱাৰ অৱস্থাত আছে RBI। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বৰ্তমান সৰ্বমুঠ 350টা গোচৰ ৰুজু হৈ আছে আৰু তেনেস্থলত কাৰ অধিসূচনা জাৰি আদালত অৱমাননা। ইয়াৰ বিৰুদ্ধে পুনৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব অসম সন্মিলিত মহাসংঘ। কা বলবৎ কৰাৰ পিছতে এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।